তাপস কলিতা ডাঙৰীয়া আৰু উত্তৰ পূৰ্বাঞ্চলৰ ছ'চিয়েল মিডিয়াৰ কনভেনাৰ শান্তনু কলিতা ডাঙৰীয়া, আজি সভাত উপস্থিত থকা আমাৰ যিসকল যুৱক যুৱতীয়ে প্ৰথমবাৰৰ বাবে ভোটাৰ তালিকাত নাম লিপিবদ্ধ কৰিছে, এই নৱ মতদাতাসকল, আজি এই অনুষ্ঠান ইতিমধ্যে আপোনালোকে সমগ্ৰ ভাৰতবৰ্ষতে কেনেধৰণে ভাৰতীয় জনতা পাৰ্টীয়ে বিশেষকৈ ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত এই অনুষ্ঠান আয়োজন কৰা হৈছে আৰু এই অনুষ্ঠানৰ যোগেদি ভাৰতবৰ্ষৰ ৫,৮০০টা কেন্দ্ৰত উপস্থিত থকা নতুন যিসকল ভোটদাতা সেইসকলক কেনেধৰণে আমাৰ দেশৰ আটাইতকৈ শক্তিশালী নেতা, পৃথিৱীৰ সৰ্বতোতকৈ লোকপ্ৰিয় নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সম্বোধন কৰিলে আৰু তেখেতৰ বক্তব্যত আমি যিবিলাক কথা শুনিলোঁ, মই ভাবোঁ যে আজি গুৱাহাটী মহানগৰীয়ে আয়োজন কৰা এইখন সভাত উপস্থিত নতুন ভোটাৰসকলে, যিসকলে আগন্তুক নিৰ্বাচনত ভোট দিব, সেইসকলৰ বাবে এটা নতুন অভিজ্ঞতা। গতিকে মই ভাবোঁ যে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ বক্তব্যৰ পৰা আপোনালোকে এগৰাকী ভোটদাতা ব্যক্তিৰ, নাগৰিকৰ কি কি গুৰু দায়িত্ব আছে এই সন্দৰ্ভত তেখেতে বিতংভাৱে আপোনালোকক উমান দিলে। মই বিশ্বাস ৰাখিছোঁ যে আজি অসমৰ বুকুতো যিসকল আমাৰ যুৱক যুৱতী 18 বছৰ অতিক্ৰম কৰিছে, যিসকলে মেচিয়ৰিটি এটেইন কৰিছে, যিসকলৰ নাম ইতিমধ্যে ভোটাৰ তালিকাত প্ৰৱেশ কৰিছে, তেখেতসকলে আগন্তুক দিনত ভাৰতবৰ্ষৰ গণতন্ত্ৰৰ ভেটি শক্তিশালী কৰাৰ ক্ষেত্ৰত এইখন ৰাষ্ট্ৰক বিশ্বৰ সৰ্বতোতকৈ শক্তিশালী ৰাষ্ট্ৰ হিচাপে নিৰ্মাণ কৰিব লগাৰ ক্ষেত্ৰত কি কি দায়িত্ব থাকিব আৰু তেখেতসকলৰ একোটা ভোটে কেনেধৰণে এখন ৰাষ্ট্ৰত ইয়াক এখন স্থায়ী শক্তিশালী চৰকাৰ নিৰ্মাণ কৰাত সহায় কৰিব আৰু সেইখন চৰকাৰ, যিখন চৰকাৰে দেশৰ প্ৰত্যেকগৰাকী নাগৰিকৰ ভৱিষ্যত নিৰ্মাণ কৰিব। 140 কোটিৰ অধিক জনতা এইখন ৰাষ্ট্ৰত বসবাস কৰে। বৰ্তমান সময়ত পৃথিৱীৰ সৰ্বতোতকৈ জনসংখ্যা বেছি থকা ৰাষ্ট্ৰখনেই হৈছে ভাৰতবৰ্ষ। আজি কিছু বছৰ আগলৈকে চাইনাৰ এই ক্ষেত্ৰত জনবহুল ৰাষ্ট্ৰ হিচাপে বিশেষভাৱে স্বীকৃতি বুটলিছিল, কিন্তু এতিয়া ভাৰতবৰ্ষৰে সেই সংখ্যা অতিক্ৰম কৰিলে। এতিয়া সৰ্বতোতকৈ